হাজোৰ দক্ষিণ শিঙৰাৰ গ্ৰেজিং ৰিজাৰ্ভত উচ্ছেদ। প্ৰশাসনে জেচিবি বুলডোজাৰেৰে চলালে উচ্ছেদ অভিযান। সন্দেহজনক নাগৰিকে ৰিজাৰ্ভখন দখল কৰাৰ অভিযোগ। 2011 চনতো উচ্ছেদ চলিছিল ৰিজাৰ্ভখনত। উচ্ছেদৰ পাছত পুনৰ দখল হৈছিল ৰিজাৰ্ভখন। হাজোৰ সমীপৰ দক্ষিণ শিঙৰাৰ গ্ৰেজিং ৰিজাৰ্ভত প্ৰশাসনৰ উচ্ছেদ অভিযান। 200জনীয়া বিশাল আৰক্ষী অৰ্ধসামৰিক বাহিনীয়ে জেচিবি বুলডোজাৰেৰে চলালে উচ্ছেদ। কামৰূপ জিলা প্ৰশাসনৰ উদ্যোগত চলিছে এই উচ্ছেদ কাৰ্যসূচী। আমাৰ হাজো চাৰ্কুলৰ অন্তৰ্গত দক্ষিণ শিঙৰা এলেকাৰ আমাৰ এটা গ্ৰেজিং ৰিজাৰ্ভ আছে। তাতে ইতিমধ্যে চক্ৰ বিষয়াৰ কাৰ্যালয়ত ইতিমধ্যে এটা ৰিপৰ্ট হৈছিলে যে ইয়াতে বিভিন্ন ধৰণৰ গ্ৰেজিং ৰিজাৰ্ভৰ অন্তৰ্গত এলেকাবিলাকত তাৰমানে কিছুমানে ঘৰ সাজি বাস কৰিছে বা কিছুমানে ফিচাৰী খান্দিছে। সেইখিনিৰ ৰিপৰ্ট পোৱাৰ পাছতে আমি ইমিডিয়েটলি আজি এটা এভিকশ্যন ড্ৰাইভ ইয়াতে আৰম্ভ কৰিছোঁ। কিমান মানুহ আছে ইয়াতে? আমি যিমান গম পাইছোঁ চক্ৰ বিষয়াৰ ৰিপৰ্টৰ পৰা ইয়াতে 7-8 ঘৰমান মানুহে অলৰেডি তেওঁলোকে ঘৰ বনাই আছিলে আৰু সৰু ডাঙৰ বিভিন্ন আমি পুখুৰী দেখা পাইছোঁ। তো গতিকে আমি ঘৰখিনি ইতিমধ্যে খালী কৰিছোঁ আৰু যাতে তেওঁলোকে যাতে ইয়াতে আৰু আকৌ ঘৰ বনাই ল'ব নোৱাৰে তেনেকুৱা ধৰণে আমি গোটেইখিনি আজি উচ্ছেদ কৰিম। লগতে পুখুৰীসমূহ আমি পাৰসমূহ আমি ভাঙি পেলাইছোঁ। গ্ৰেজিং ৰিজাৰ্ভখনৰ প্ৰায় 153 বিঘা ভূমি দীৰ্ঘদিন ধৰি সন্দেহজনক নাগৰিকে দখল কৰাৰ অভিযোগ। ৰিজাৰ্ভখনৰ গোচৰণীয়া পথাৰৰ ভূমিত অবৈধ দখল কৰি 100তকৈ অধিক পুখুৰী খান্দিছে বেদখলকাৰীয়ে। ৰিজাৰ্ভখনৰ চৰকাৰী ভূমিত অবৈধ দখলকাৰীয়ে নিৰ্মাণ কৰিছে ঘৰ। ইয়াৰ পূৰ্বেও এই ৰিজাৰ্ভখনত 2011 চনত উচ্ছেদ চলিছিল যদিও পুনৰ সন্দেহজনক লোকে দখল কৰিছিল গ্ৰেজিং ৰিজাৰ্ভখনৰ ভূমি। কোন হিন্দুৱে বিক্ৰী কৰিছে? বিক্ৰী বিনোদ। বিনোদ কোন? বিনোদ 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 দাস এর সুপার। আৰু কোনে আৰু বিনোদ দিলীপ মালাকাৰ কোনি? দিলীপ মালাকাৰ ইহঁতে বিক্ৰী কৰিছে। ইহঁতে আপোনালোকৰ তাত বিক্ৰী কৰিছে? কিমান টকাত বিক্ৰী কৰিছে? 50,000। কিমান মাটি? 3 বিঘা। কিমান দিন হ'ল? 13 বছৰ হ'ল। কিমান ঘৰ মানুহক বিক্ৰী কৰিছে এনেকে? 20 ঘৰ আমি 22 ঘৰ মানুহ আছে। এই বিনোদ আৰু কোনে? বিনোদ আৰু মানুহ আছে ইয়াতে লেখা আছে না? লেখাই আছে। ৰেচন কাৰ্ড বনাবৰ কাৰণে 2000 টকা লৈছে আমাৰ একে ঘৰৰ পায়। পংকজ আমাক চিনি নাপায়। মোটামুটি 10 ঘৰৰ পায় 2000 টকা লৈছে ৰেচন কাৰ্ড বনাই দিলে। পংকজ কোন? পংকজ ডেকাই এনেকে টকা লৈছে আৰু পংকজ আমাক চিনি নাপায় গাঁৱৰ মানুহ বুলি। কি ভাবিছে আপোনালোকে? ভাবিছে যিয়ে কয় হে আপোনালোকৰ কথা কিনো আমি ইয়াৰ পৰা যিকেইটা আপোনালোকৰ কথা কিনো আমি যিখিনি কথা আমি কৈ দিওঁ নিউজত নতুলে। অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিষ্ণুৰাম মেধিয়ে খিলঞ্জীয়া লোকৰ গো পালনৰ বাবে গ্ৰেজিং ৰিজাৰ্ভখন সংৰক্ষিত কৰি ৰাখিছিল। কিন্তু বৰ্তমান এনেদৰে অবৈধ দখলকাৰীৰ কবলত পৰিছে ৰিজাৰ্ভখন। ইফালে কোনো দুষ্ট চক্ৰই ৰিজাৰ্ভখনৰ এই চৰকাৰী ভূমি এইসমূহ উচ্ছেদিত লোকক বিক্ৰী কৰিছিল বুলি প্ৰকাশ কৰে। 50,000 টকাৰ বিনিময়ত চৰকাৰী ভূমি বিক্ৰী আৰু 2,000 টকাকৈ ৰেচন কাৰ্ড বনোৱাৰ বাবেও লৈছিল বুলি উল্লেখ কৰিছে উচ্ছেদিতই। এতিয়া মানে 2011 চনত আমাৰ হাজো ৰাজহ চক্ৰ বিষয়া লক্ষীনন্দন চহৰীয়াৰ নেতৃত্বত এবাৰ এই ৰিজাৰ্ভখন 286 নং লেভেল ৰিজাৰ্ভখন ইলেকশ্যন হৈছিল। তেতিয়া প্ৰায় 35 ঘৰমান মানুহ আছিল। ইয়াত পৰা উঠি গৈছে। এতিয়া আকৌ তাৰ পিছৰ পৰাই প্ৰায় 9 ঘৰ মানুহে ইয়াত বসতি স্থাপন কৰি আছিল আৰু ফিচাৰী খান্দি মাছ পালন কৰি আছিল আৰু বহুত আছে, বেলেগো আছে মানুহ, কিন্তু ফিচাৰীহে আছে। তেওঁলোকৰ মানুহ ইয়াত বসবাস কৰি থকা নাছিল, মাছ ৰখি আছিল। ক'ৰ পৰা আহিছে সঠিক নাজানো আৰু এইটোৱে আমি নিজে এইটো সন্দেহজনক বুলিয়ে কওঁ। ক'ৰ পৰা কেনেকৈ আহিছে নাজানো, বসবাস কৰি আছে। আজি ঠিক হাজো ৰাজহ চক্ৰ বিষয়া নেতৃত্বত পুনৰ উচ্ছেদ অভিযান চলাইছে 286 নং লেভেলত। আজি চলি আছে বৰ্তমান। যদি উচ্ছেদিতৰ এই অভিযোগ সঁচা তেন্তে কোনো স্থানীয় লোকে ধনৰ লোভত চৰকাৰী ভূমি বিক্ৰী কৰি সন্দেহজনক নাগৰিকৰ বসতি স্থাপন কৰিবলৈ বৰপিৰা পাৰি দিছে। এক দালাল চক্ৰ এই দখলত জড়িত হোৱাৰ সন্দেহ প্ৰকাশ কৰা হৈছে। আজি কামৰূপ জিলা প্ৰশাসনৰ উদ্যোগত চলা উচ্ছেদ অভিযানত 9টা পৰিয়ালৰ বাসগৃহ ধ্বংস কৰা হয়। হাজোৰ পৰা ধ্ৰুৱজ্যোতি মালাকাৰ ৰিপৰ্ট, NKTV+।